নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোক সকলোকে পুনৰ জনাইছো আমাৰ চেনেলটোলৈ স্বাগতম। আজি আমি পুনৰ আপোনালোকৰ বাবে লৈ আনিছো এটা নতুন কাহিনী, আৰু আজি আমাৰ কাহিনীটিৰ নাম হৈছে ধনী বৰ্তাকৰ ঘৰলৈ বিয়া খাবলৈ আহিল দুখীয়া খুৰাকৰ পৰিয়াল। আশা কৰিছো ভিডিঅ'টো চাই আপোনালোকৰ নিশ্চয়কৈ ভাল লাগিব। তেন্তে আহকচোন এতিয়া আমি কাহিনীটোৰ মাজলৈ আগবাঢ়ি যাওঁ। মোৰ মতেতো সিহঁতক ইনভাইট কৰাৰ কোনো প্ৰয়োজনেই নাই। মিছাতে আহি আমাৰ নাক কাণহে কাটিবহি। তুমি বলি আছা নেকি বাৰু? সি মোৰ নিজৰ ভাইটি, তাতে মোৰ একমাত্ৰ নিজৰ ভাইটি। গতিকে তাক ইনভাইট নকৰিলে মই কাক ইনভাইট কৰিম? আৰু চোৱা, মা দেউতা ঢুকোৱাৰ পিছত মোৰ নিজৰ ভাইটি বুলিবলৈ অকল সিয়ে আছেগৈ। গতিকে বিয়া বাৰু সকাম নিকাম এইবোৰ ক্ষেত্ৰতে সিহঁতক নিমন্ত্ৰণ নকৰিলে কাক নিমন্ত্ৰণ কৰিম বাৰু? বলিয়াৰ দৰে কথা নকবা। কাইলৈকে মই সিহঁতৰ ঘৰলৈ গৈ নিজেই সিহঁতক নিমন্ত্ৰণ কৰি আহিম। তোমাৰ যদি ইমানেই চখ লাগিছে আমাৰ একমাত্ৰ ছোৱালী বিয়ালৈ তোমাৰ ভাইটিক ইনভাইট কৰিবলৈ, তেনেহ'লে নিমন্ত্ৰণ কৰিবলৈ যাওঁতে কৈ দিবা যাতে আমাৰ ঘৰলৈ বিয়ালৈ আহোঁতে আমাৰ লগত ষ্টেণ্ডাৰ্ড মিলাই আহে। বুজাই দিবা ভালকৈ এই কথাষাৰ। এয়া হৈছে বিশ্বজিৎ বৰবৰুৱা আৰু এয়া হৈছে তেখেতৰ পত্নী ৰাণী। বিশ্বজিৎ বৰবৰুৱা চৰকাৰৰ এজন উচ্চ পদস্থ বিষয়া, আৰু এতিয়া তেওঁলোকৰ একমাত্ৰ ছোৱালী পল্লৱীৰ বিয়া। গতিকে সেই বিয়ালৈকে তেখেতে নিজৰ ভায়েকৰ পৰিয়ালক নিমন্ত্ৰণ জনাব বিচাৰিছে, কিন্তু পত্নী ৰাণী তাত বাধা। কাৰণ তেখেতৰ ভায়েকৰ পৰিয়ালটো হৈছে খুবেই দুখীয়া। ভায়েকে খেতি বাতি কৰি গাঁৱত নিজৰ পৰিয়ালটো যেনে তেনে পোহপাল দি আছে। গতিকে তেওঁলোকৰ ধনী ঘৰৰ ষ্টেণ্ডাৰ্ড বিয়াখনলৈ ভায়েকৰ পৰিয়ালটোক নিমন্ত্ৰণ জনালে তেওঁলোক আহিলে ৰাণীৰ নিজৰ ষ্টেণ্ডাৰ্ড মিলা আলহীবিলাকৰ আগত ইনচাল্ট হ'ব বুলি আচলতে তেখেতে তেওঁলোকক নিমন্ত্ৰণ দিবলৈকে মানা কৰি দিছিল। কিন্তু গিৰিয়েকে তেখেতৰ কথা নুশুনিলে। তেখেতে একমাত্ৰ ভায়েকৰ পৰিয়ালটোক পল্লৱীৰ বিয়ালৈ নিমন্ত্ৰণ দিবই। সেয়েহে পিছদিনাখনেই ভায়েকৰ ঘৰ ওলালগৈ বিশ্বজিৎ বৰবৰুৱা, আৰু একমাত্ৰ ছোৱালী পল্লৱীৰ বিয়ালৈ সিহঁতৰ গোটেই পৰিয়ালটোকে নিমন্ত্ৰণ জনাই আহিলে। পল্লৱী মাজনী বিয়াখন পালেহিয়ে নহয়। এতিয়া বিয়ালৈতো ভাল বস্তু এটা লৈ যাব লাগিব দিয়কচোন। পইচা পাতি মিলাবগৈ পাৰিব নাই বাৰু আপুনি? তাকেই ৰ'বা, পইচা পাতিহে এতিয়া বৰ এটাত নাই বাৰু মোৰ ওচৰত। তথাপিও যেনে তেনে যোগাৰ কৰিব লাগিব। এনেই কি দিলে ভাল হ'ব বুলি ভাবিছা বাৰু? এনেইতো এতিয়া সোণৰ বস্তু এপদকে দিব লাগে। এতিয়া পইচাৰহে কথা, তাতে এতিয়া সোণৰ যিহে জুই চাই দাম। তথাপিও নিদিলেতো নহ'ব। আমি একমাত্ৰ খুৰা খুৰীয়েকটাই, গতিকে সোণৰ বস্তু এপদ নিদিলে ভাল কথা নহ'ব। মই এটা কথা ভাবিছোঁ, মোৰ এই পুৰণি আঙুঠি এটা আছে, তাকে ভঙুৱাই নতুনকৈ ডিজাইন কৰি অকণমান কিবা এটা বনাবলৈ দিম। পুৰণাটো আছে যেতিয়া বেছি পইচা খৰচ নহয় বাৰু, তথাপিও কিন্তু লাগিব দেই। মই সেইটোকে ভাবিছোঁ, ভাল হ'বনে বাৰু কওকচোন? তোমাৰ পুৰণি আঙুঠি, কিন্তু সেইটো ভঙুৱাই পিনে কাইলৈ নতুন আঙুঠি বনাবলৈ দিলে তোমালৈ কি হ'ব? তোমাৰো সোণৰ বস্তু বুলিবলৈনো কেইপদ আছে। তাৰে যদি এতিয়া এটা এনেকৈ ভঙুৱাই দিয়া, তাতে আকৌ আমাৰো ছোৱালীজনী আছে, তাইৰো পিছলৈ বিয়া বাৰু হ'লে সেইবোৰ তাইকো এপদ দুপদ সোণৰ বস্তু দিব লাগিব। গতিকে কি কৰা যায় বাৰু? আপুনি সেইবোৰ কথা চিন্তা কৰিব নালাগে। মোলৈ যি হয় হ'ব আৰু। আৰু আমাৰ ছোৱালী এতিয়া সৰু হৈ আছে, হায়াৰ ছেকেণ্ডেৰী দিছেহে, গতিকে তাইৰ বিয়ালৈ সময় আছে। তেতিয়ালৈকে আকৌ কিবা এটা কৰি যোগাৰ কৰিম আৰু। এতিয়া বৰ্তমানতোহে চিন্তা কৰিব লাগে আমি, গতিকে সেইটোকে কৰিম দিয়ক। কাইলৈকে মই আঙুঠিটো লৈ গৈ নতুন ডিজাইনত এই সোণাৰী দোকানত বনাবলৈ দি থৈ আহিম। নহ'লে বিয়ালৈকে নহ'বগৈ। এতিয়া তাতে এনেই বিয়াৰ বতৰ। আকৌ আমাৰ মাজনীকো বিয়ালৈ যাবলৈ বুলি নতুন কাপোৰ এসাঁজ কিনি দিব লাগিব নহয়, সেয়াও খৰচ আছে। হ'ব দিয়ক, যেন তেন কিবা এটা কৰি মিলাম আৰু। মই তেনেহ'লে কাইলৈকে সেইটো কাম কৰিবলৈ দি থৈ আহিম। তাৰ পিছদিনাখনেই খুৰীয়েকে একমাত্ৰ ভতিজাকক বিয়াত দিবলৈ বুলি নিজৰ পুৰণি আঙুঠিটোকে সোণাৰী দোকানত নতুন ডিজাইনত গঢ়াবলৈ দি থৈ আহিল। এইফালে পল্লৱীহঁতৰ ঘৰখনতো ধুমধামেৰে বিয়াৰ আয়োজন চলি থাকিল। দামী পেণ্ডেল, পল্লৱীৰ বাবে একেবাৰে দামী দামী ফাৰ্ণিচাৰ, সকলোবিলাক মাক দেউতাকে যোগাৰ কৰিলে। আৰু চাওঁতে চাওঁতে বিয়াৰ দিন ওচৰ চাপিল। কাইলৈ এতিয়া পল্লৱী জোৰোণ, গতিকে খুৰাকৰ ঘৰৰ পৰিয়ালটো জোৰোণৰ আগদিনাই তেওঁলোকৰ ঘৰলৈ অহাৰ কথা চিন্তা কৰিলে। বৰ্তাহঁতৰ ঘৰলৈতো বহুত ধনী ধনী মানুহ আহিব, একেবাৰে দামী দামী। গতিকে মোৰ কাপোৰযোৰ কেনেকুৱা হ'ব বাৰু বিয়াত পিন্ধিবলৈ? ভাল হ'বনে? হ'ব দে পৰি, ভাল হ'ব। ইমান ধুনীয়া কাপোৰযোৰ কেলৈ বেয়া হ'ব আকৌ? চাবিচোন বিয়াৰ দিনা সেইযোৰ কাপোৰ পিন্ধি থাকিলে তোক বৰ ধুনীয়া লাগিব। বাৰু হ'ব দে, এতিয়া সোনকাল কৰ দেই, দেৰিয়ে হৈছেগৈ। এই নিজৰ ঘৰৰ বিয়াখনলৈ জানো বাৰু ইমান দেৰিকৈ যায়? তাতে কালিলৈ জোৰোণ,
গতিকে আমি আৰু দুদিনৰ আগতেই যাব লাগিছিল এতিয়া আজি যাবলৈ ওলাইছোঁ তাকো একদম দেৰি হৈছে দেউতাৰে কিনো কৰি থাকে জানো পাই এই হ'ল ব'লা এই বস্তু বাহানি সকলোবিলাক ভালকৈ বান্ধি কৰি লৈছোঁ আকৌ আৰু এই প্ৰেজেণ্টটো ল'লা নহয় ভালকৈ ন ললো আপুনি এইবোৰ চিন্তা কৰিব নালাগে সোনকালে বলক নহ'লে এইখন বাছো নেপালে দিগদাৰে হ'ব আকৌ ৰখি থাকিব লাগিব মিছাতে তাৰপিছতে বাছেৰে খুৰাকৰ ঘৰৰ পৰিয়ালটো আহি চহৰত ককায়েকৰ ঘৰ পালেহি মানে পল্লৱীহঁতৰ বিয়াৰ ঘৰ পালেহি হেৰা তুমি ৰুমতে সোমাই আছা ব'লা আকৌ ইহঁতে আহি পালেহি নহয় গাঁৱৰ পৰা ব'লা মাত খাৰটো অন্তত লগোৱা তুমি লগামগৈ মাত খাৰ বৰ একেবাৰে অফিচাৰ অহা নাই নহয় একেবাৰে অহাৰ লগে লগে যে মাত খাৰ লগাবগৈ লাগে কাম কৰি আছোঁ মই দেখা নাই নেকি আপুনি যাওক মাত লগাওঁকে মই কৈ আছোঁ সোনকালে আহিবা কিন্তু সিহঁতক মই বহিবলৈ দিছোঁ তুমি আহা সোনকালে মাত লগাবগৈ লাগে দেখিছোঁ নহয় মই ওপৰৰ পৰা যেনেকৈহে ৰূপ ধাৰণ কৰি আহিছে ৰাম এইবোৰ কাপোৰ পিন্ধিলোঁ বাৰু আমাৰ ঘৰলৈ আহিব লাগে গোটেই এতিয়া মোৰ বান্ধৱী মোৰ মিতিৰ কুটুমৰ আগত ইনচাল্ট হ'ব কেনেকৈ চিনাকি কৰাই দিম বাৰু এয়া মোৰ যা হয় বুলি মই চিনাকিয়ে কৰাই নিদিওঁ কাৰো আগতে মিছাতে ইনচাল্ট হ'বলৈ তাৰ কিছু দেৰি পিছত তেওঁ ৰুমৰ বাহিৰলৈ আহিল আৰু আহি মাত লগাম নলগামকৈ খুৰাকৰ পৰিয়ালটোক যেনিবা মাতষাৰ লগালে বাইদেউ সোনকালে আহিম বুলি ভাবিছিলোঁ পিছে গাঁৱৰ ঘৰত আৰু জানেই নহয় ইটো সিটো কাম মুঠতে নুগুচেহে গতিকে আজিহে আহিব পাৰিছোঁ হয় নেকি বাৰু হ'ব দিয়া মোৰ কাম দুটামান আছে মই কৰি লওঁগৈ সেই বুলি কৈ তেওঁ একেবাৰে গুচিয়ে গ'ল তাৰ কিছু দেৰিৰ পিছত তেওঁলোকৰ ঘৰৰ কাম কৰা ছোৱালী এজনীয়ে খুৰাকৰ ঘৰৰ পৰিয়ালটোক ৰুম এটা দেখুৱাই দিলেগৈ আৰু তেওঁলোকক তাতে থাকিবলৈ ক'লে বৰ্তাই ইমান ধুনীয়া ঘৰ বনালে টাউনত নহয়নে চোৱাচোন আমাক আলহী থাকিবলৈ দিয়া ৰুমটো কিমান ধুনীয়াকৈ সজাইছে সঁচাকৈ ময়ো পঢ়া শুনা কৰি বৰ্তাৰ দৰে ডাঙৰ অফিচাৰ হ'ম তেতিয়া ময়ো এনেকুৱা ঘৰ বনাব পাৰিম নহয়নে মা সেইটো কাৰণে কওঁ আকৌ ভালকৈ পঢ়া শুনা কৰিবলৈ বুজিলি এতিয়া তাই তেনেকৈয়ে খুৰাকৰ পৰিয়ালটোৰ বিয়া ঘৰখনত সেইটো দিন পাৰ হ'ল তাৰ পিছদিনাখন হ'ল ৰাতিপুৱা আজি হৈছে জোৰোণৰ দিন মানে আজি পল্লৱী দৰাৰ ঘৰৰ পৰাই জোৰোণ পিন্ধাবলৈ আহিব কিন্তু জোৰোণৰ দিনাখনে ৰাতিপুৱাই বিশ্বজিৎ বৰবৰুৱাৰ এটা ডাঙৰ চিন্তা বাঢ়িল আৰু চিন্তাৰ মেইন কাৰণটো হ'ল যে যিসকল কাৰিকৰক আজি জোৰোণৰ দিনাৰ খানা বনাবৰ বাবে যোগাৰ কৰা হৈছিল তেওঁলোকে ৰাতিপুৱাতে খবৰ দিলে যে আজি কিবা এটা বিপদ হোৱাৰ বাবে তেওঁলোক কোনো কাৰণতে বিয়াৰ ঘৰত খানা বনাবলৈ আহিব নোৱাৰে গতিকে এতিয়া তেওঁ কি কৰিব কাক অতি ইমান কম সময়ৰ ভিতৰত পুনৰ এজন বেলেগ কাৰিকৰ ক'ৰ পৰা বিচাৰি আনিব ইফালে সিফালে খবৰ কৰিলে কিন্তু নাই কোনো কাৰিকৰে খালী নাই যিহেতু এতিয়া বিয়াৰ বতৰ তেওঁ এতিয়া লাগিল ডাঙৰ এটা চিন্তা কি হ'ব এতিয়া যি কৰিবলগীয়া আছে সোনকাল কৰক ক'ৰবাৰ পৰা মুঠতে কাৰিকৰ বিচাৰি আনক আৰু দৰা ঘৰৰ মানুহ আহিবলৈ হ'ব আলহী ইজন দুজনকৈ আহিছে গতিকে সময়মতে দৰা ঘৰৰ মানুহক আলহীক খাবলৈ দিব নোৱাৰিলে বাৰু কেনেকুৱা ডাঙৰ বদনাম হ'ব ইমান ডাঙৰ বিয়াখন পাতি জানো কিবা এটা লাভ হ'ব গতিকে যি কৰিবলগীয়া আছে সোনকালে কৰক মুঠতে তাকে এতিয়া কৰিবানো কি মই ইফালে সকলোফালে খবৰ কৰিলোঁ কিন্তু কোনো কাৰিকৰে খালী নাই আজিৰ দিনটোত এনেই বিয়াৰ বতৰ গতিকে এতিয়া বৰ ডাঙৰ চিন্তাত পৰিলোঁ নহয় কি কৰা যায় বাৰু দাদা কি হ'লনো ইমান চিন্তাত আছোঁ যে আজিতো পল্লৱী মাজনী জোৰোণ তই ফূৰ্তিহে কৰিব লাগে কি হ'ল ৰাতিপুৱাতে একেবাৰে দাদা বৌ দুইজনকে ইমান চিন্তাত থকা যেন লাগিছে নকবি আৰু ডাঙৰ চিন্তাতে পৰিছোঁ আচলতে আজিৰ দিনটোৰ কাৰণে যিকেইজন কাৰিকৰক আমি খানা বনাবৰ কাৰণে যোগাৰ কৰিছিলোঁ তেওঁলোকে ৰাতিপুৱাই ফোন কৰি খবৰ দিলে যে আজি তেওঁলোক কোনো কাৰণতে আহিব নোৱাৰে কিবা বিপদ হৈছে এতিয়া বেলেগত কাৰিকৰ বিচাৰিছোঁ কিন্তু নাই চাচোন দৰা ঘৰৰ মানুহ আহিবলৈ হ'ব এতিয়া আলহী এজন দুজনকৈ ওচৰ চুবুৰীয়া আহিছে গতিকে সময়ত এই খোৱা বোৱাৰ যোগাৰ ধৰিব নোৱাৰিলে কি হ'ব বাৰু তাকে লৈ চিন্তাত পৰিছোঁ বুজিছনে ক'ৰ পৰা কাক বিচাৰোঁ সেইটো কথা তাৰমানে দাদা তই সেইটো কথা চিন্তা কৰিব নালাগে তোৰ এই ভাইটি থাকোঁতে তই সেইটো কথা লৈ চিন্তা কৰিছ দে সকলোবিলাক যোগাৰ দে আজি সকলোৰে বাবে খানা মই বনাম আৰু তইতো জানচোন মই আজিৰ পৰা বাৰু 6-7 বছৰ আগতে কাৰিকৰ গ্ৰুপ এটাৰ লগত কাম কৰা নাছিলোঁ নে গতিকে টাউনীয়া ষ্টাইলত সকলোবিলাক খানা মই বনাব পাৰোঁ আৰু এনেও গাঁৱত এই সকামে এনিকামে বিয়াহে সবাহে মোৰ এই খানা বনোৱাৰ অভ্যাস আছেই গতিকে আজি এই টাউনীয়া ষ্টাইলটো মই সকলো বনাব পাৰোঁ আজি তহঁতক বনাই দেখাই আছোঁ তই দে সকলোবিলাক যোগাৰ কৰি দে আৰু আমাৰ এখেত আছে নহয় তেওঁ মোক সকলো পাচলি কাটি কৰি যোগাৰ কৰি দিব তহঁতে মাত্ৰ বস্তুখিনি গোটাই দে বছ আৰু 1 ঘণ্টাৰ পাছত আহি খবৰ কৰিবি খানা দেখিবি একেবাৰে ৰেডি আছে দে এতিয়া সকলোবিলাক গোটাই কৰি দে ভাইটি ইমানবোৰ মানুহৰ কাৰণে পাৰিবি জানো কমে কিন্তু 150মান মানুহ 150 নালাগে 500 মানুহ হ'লেও একো আপত্তি নাই
দে তই মোক যদি গোটেইখিনি বস্তু গোটাই দে আৰু কি কেনেকৈ বনাব লাগে বুজাই দে এখেতক মই মাতি আনো আমি দুয়ে মিলি সকলোবিলাক সময়ত ৰেডি কৰি দিম তই একেবাৰেই চিন্তা নকৰিব আপুনিও একেবাৰে চিন্তা নকৰিব যাওক অতিথি আহিছে আপোনালোকে মাত কথা লগাওকগৈ খালি বস্তুখিনি গোটাই থৈ যাওক আমাক আৰু সঁচাকৈ তাৰপিছতে খুৰাকৰ ঘৰৰ পৰিয়ালটোৱে সকলোবিলাক খানা বনাই ৰেডি কৰি পেলালে খুৰা খুৰীয়েক আৰু লগতে পৰিয়াল মাক দেউতাকক সেইদিনাখন সহায় কৰিলে আৰু ককাইক নবৌকেতো দেখি একেবাৰে আচৰিত হৈ গ'ল যে অতি কম সময়ৰ ভিতৰতে ইমানবোৰ খাদ্য তেওঁলোকে ইমান সুন্দৰকৈ প্ৰস্তুত কৰি উলিয়ালে আৰু তাৰপিছতে সকলো আলহীকে খুৱাই খুৱাই তেওঁলোকে বিদায় দিলে সেইদিনাখন আৰু তাৰপিছত বিশ্বজিৎ বৰবৰাই পত্নী ৰাণীক ক'লে যে দেখিছা আজি যিটো পৰিয়ালক তুমি নিমন্ত্ৰণ কৰিবলৈ মানা কৰিছিলা দুখীয়া বুলি আমাৰ লগত ষ্টেণ্ডাৰ্ড নিমিলিব বুলি আজি তেওঁলোক নোহোৱা হ'লে আমি কি কৰিলোহেঁতেন বাৰু ক'ত কাৰিকৰ বিচাৰি গ'লোহেঁতেন সময়ত একোৱেই হৈ নুঠিলেহেঁতেন আৰু বৰঞ্চ আমি দৰা কৰা মানুহৰ আগত লাজ পাবলগীয়া হ'লহেঁতেন কিন্তু এই সকলোবিলাকৰ পৰা আজি ৰক্ষা কৰিলে তেওঁ ভায়েকৰ ঘৰৰ সেই দুখীয়া পৰিয়ালটোৱে গিৰিয়েকৰ কথা ৰাণীয়ে বৰ লাজ পালে আৰু তেওঁ বুজিও পালে যে আচলতে তেওঁ কিমান ডাঙৰ ভুল কৰিছিল তেওঁলোকক নিমন্ত্ৰণ নকৰিবলৈ কয় আজি বুজি পালে যে দুখীয়া হ'ল বুলি কাৰো লগতে তেনে ব্যৱহাৰ আচলতে কৰিব নালাগে কোন কেতিয়া কামত আহে কাক কেতিয়া দৰকাৰ হয় সেই কথা কোনেও নাজানে গতিকে কাকই দুখীয়া বুলি আমি কেতিয়াও আচলতে এনেকৈ ইগন'ৰ কৰিব নালাগে সকলো মানুহক সমান দৃষ্টিৰে চাব লাগে তেওঁ নিজৰ ভুলবোৰ বুজি পালে আৰু বুজি পাই উপলব্ধিও কৰিলে আৰু প্ৰতিজ্ঞা কৰিলে যে এতিয়াৰ পৰা আৰু তেওঁ এনে ব্যৱহাৰ কোনো মানুহৰ লগতে নকৰে তেন্তে আমাৰ কাহিনীবোৰ আপোনালোকৰ কেনেকুৱা লাগিল যদিহে ভাল লাগিল তেন্তে প্লিজ ভিডিঅ'টো লাইক আৰু এটা কমেণ্ট কৰি দিব আৰু যদি আপোনালোক আমাৰ চেনেলত নতুন তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেন্তে লগ পাম পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই